नारी शक्ति वंदन संशोधन विधेयक को लेकर देश भर में सियासत तेज। कांग्रेस के खिलाफ राज्य भर में विरोध प्रदर्शन। डिब्रूगढ़ में सैकड़ों महिलाओं का जन आक्रोश मार्च। देश भर में नारी शक्ति वंदन संशोधन विधेयक 2026 को लेकर सियासत गर्मा चुकी है। एक तरफ जहां कांग्रेस और इंडी गठबंधन इस विधेयक का विरोध कर रहे हैं, वहीं दूसरी ओर बीजेपी और उसके सहयोगी दल खुलकर समर्थन में उतर आए हैं। इसी कड़ी में असम के डिब्रूगढ़ में भी विरोध और प्रदर्शन देखने को मिला। राज्य भर में कांग्रेस के खिलाफ प्रदर्शन के बीच डिब्रूगढ़ में सैकड़ों महिलाओं ने जन आक्रोश रैली में हिस्सा लिया। गौरतलब हो कि बीजेपी महिला मोर्चा के नेतृत्व में यह रैली चौकीडींगी से शुरू होकर भाजपा के कार्यालय तक पहुंची। जिसमें महिलाओं ने हाथों में तख्तियां लेकर कांग्रेस के खिलाफ जमकर नारेबाजी की। प्रदर्शनकारी महिलाओं का कहना है कि नारी शक्ति वंदन संशोधन विधेयक को पारित न करना महिलाओं के अधिकारों के साथ अन्याय है। उन्होंने कांग्रेस के रुख की कड़ी आलोचना करते हुए इसे महिला विरोधी बताया। कांग्रेस और इंडी एलायन्सर नारी शक्ति बंधन अधिनियम 2026 नीति और स्थितिर ऊपर जी महिलाসকলৰ ওপৰত जी अन्याय करिले সেই अन्यायৰ प्रतिबाद কৰাৰ উদ্দেশ্যে আজি আমি সমগ্ৰ ডিব্ৰুগড় জিলাৰ সচেতন সকলে চকিডিঙি খেলপথাৰত একত্ৰিত হৈছোহি আৰু 17 এপ্ৰিল তাৰিখে গণতন্ত্ৰৰ বাবে এটা কলা দিন ৰূপায়ণ কৰিলে। আমাৰ মহিলাসকলৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ 33% ৰিজাৰ্ভেশ্যন তেওঁ বিচাৰিছিলে, কিন্তু কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সে এই সমৰ্থন আগ নবহালে। এইটো অত্যন্ত দুখৰ বিষয়, যিহেতু কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সৰ সহযোগী দলসমূহে কেতিয়াও মহিলাৰ উত্তৰোত্তৰ কামনা নকৰে। তেওঁলোকে নিজৰ পৰিয়ালৰ কথাই চিন্তা কৰে আৰু কৰি আহিছে আৰু আগন্তুক দিনত কৰি যাব বুলি আমি মহিলাসকলে ইয়াৰ পৰাই ভাবিছোঁ। সেয়েহে 33% তেওঁলোকে কোঅৰ্ডিনেট নাই কৰা বুলি আমি ভাবিছোঁ। আৰু আজি এই মঞ্চৰ পৰাই কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সৰ সহযোগী দলসমূহক আমি হকিয়াই দিব বিচাৰিছোঁ। আগন্তুক দিনত যদি তেওঁলোকে কিবা সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে তেওঁলোকে 10-12 ভাবি চিন্তি যাতে সিদ্ধান্ত গ্ৰহণ কৰে। আৰু যি কাৰণে যি আমাৰ অধিকাৰৰ কাৰণে মহিলা আই মাতৃসকল আজি ওলাই আহিছে, এই অধিকাৰ আমাক লাগিবই। আৰু আমি যেতিয়ালৈকে আমি এই অধিকাৰ 33% মহিলা যি সংৰক্ষণ আমাৰ ব্যৱস্থা নকৰে তেতিয়ালৈকে আমি যুঁজ দি যাম, আমি ভাগৰি নপৰোঁ, এই যুঁজ অব্যাহত থাকিব। वहीं डिब्रूगढ़ में 17 अप्रैल को काला दिवस के रूप में मनाते हुए महिला सम्मेलन ने भी इस मुद्दे पर जोरदार विरोध दर्ज किया। गौरतलब हो कि नारी शक्ति वंदन संशोधन विधेयक 2026 के खिलाफ निकाली गई इस रैली में असम सरकार के कैबिनेट मंत्री प्रशांत फुकन, डिब्रूगढ़ के मेयर सैकत पात्र और भाजपा के कार्यकर्ता दुलाल बोरा की उपस्थिति देखी गई। যোৱা 17 তাৰিখে যিখন নাৰীৰ অধিকাৰ 33%ৰ বিলখন আহিছিল, সেই বিলখনক প্ৰতিবাদ জনাই ইণ্ডি দলে যি প্ৰতিবাদ কৰিলে, তাৰ ফলত আমাৰ বিলখন নহ'লে। তাৰ প্ৰতিবাদ আজি সমগ্ৰ ডিব্ৰুগড়ৰ সচেতন মহিলাই আমি সকলোৱে আজি আমি এটা শোভাযাত্ৰা উলিয়াইছোঁ, আমি এটা পদযাত্ৰা উলিয়াইছোঁ প্ৰতিবাদ কৰিবৰ কাৰণে। কাৰণ এইটো কংগ্ৰেছ দলৰ এটা নীতি। এই নীতি অতি দুৰ্ভাগ্যজনক। আপোনালোকে জানে যে দেৱগৌড়া চৰকাৰ থকাৰ দিনতো এই বিলখন আনিছিল যে আমি নাৰীসকলক 33%
সকলো দিশত তেওঁলোকক সুবিধা দিব লাগে নাৰীসকলক 33%, বেছিও নহয় 33%। কিন্তু সেইটো ক্ষেত্ৰত আজি কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সে এইটো প্ৰতিবাদ কৰিলে আৰু এই প্ৰতিবাদৰ ফলত আজি সমগ্ৰ দেশত মহিলাসকলে মৰ্মায়িত হৈছে। তেখেতসকলে এই ইণ্ডি এলায়েন্সক বিশেষভাৱে তেখেতসকলে গৰিহণা দিছে। তাৰে অংশ বিশেষ হিচাপে আজি ডিব্ৰুগড়ৰ সচেতন নাগৰিক, এইটো কোনো ৰাজনৈতিক দল হিচাপে নহয়, সচেতন মহিলা নাগৰিকসকলে আহি আজি তেওঁলোকৰ এই শোভাযাত্ৰাত তেওঁলোকে ভাগ লৈছে। যোৱা 17 তাৰিখে যি 33% মহিলা সংৰক্ষণক লৈ যি বিল উত্থাপন হৈছিল, যি ইণ্ডি এলায়েন্সে যি বিৰোধ কৰিলে, এইটো ভাৰতৰ সকলো মহিলাৰ কাৰণে অতি দুখৰ কথা। আৰু তেখেতলোক কংগ্ৰেছে এটা কথা জনা উচিত, সদায় তেওঁলোকে কংগ্ৰেছৰ নেত্ৰী বুলি কোৱাৰ লগে লগে ছোনিয়া গান্ধী কথা তেওঁলোকে ভাবে। আৰু তেনে যদি ভবা এটা দলে কিয় মানে মহিলাসকলক এনেকৈ অন্যায় কৰিলে, এই কথা মই মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক ইয়াৰ পৰাই অনুৰোধ জনাব বিচাৰিছোঁ। তেখেতে ন্যায়সংগতভাৱে গোটেই কথাটো বিবেচনা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। न्यूज़ डेस्क रिपोर्ट, ब्रेकिंग फास्ट समाचार।